Hello my dear students, welcome to my YouTube channel. আজি মই আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 6 ৰ গণিত চেপ্টাৰ নম্বৰ 7 প্ৰাথমিক আকৃতিসমূহ এলিমেন্টাৰী শেপস। এইটো চেপ্টাৰৰ বিষয়ে আৰম্ভ কৰাৰ আগত কিছুমান ইম্পৰ্টেন্ট আছে বস্তু আছে এইবিলাক আমি আগত জানিব লাগে। তো তাৰে আগত জানিব লাগিব কোণ এংগেল কি বস্তু, ঠিক আছে। এতিয়া চোৱা এংগেল মানে ইয়াতে এই চিত্ৰটি যোনটো দিয়া আছে চিত্ৰটো এ ও বি তাৰ মানে এইখিনি, ঠিক আছে। এ ও বি যেতিয়াই আমি যোনটা এংগেলৰ কথা আলোচনা কৰিম সেইটো আমাৰ কি সদায় কি মাজত থাকিব। বি ও এ হ'ব পাৰে, এ ও বি হ'ব পাৰে, তাৰ মানে এ কোণ ও কোণটো, ঠিক আছে। তো এইটো হল এংগেল। ইয়াতে এংগেল কাক বলে ইয়াতে লিখাই আছে। তো তাৰ পিছত এংগেলৰ পিছত আহিব তোমালোকৰ ইয়াতে আৰু এটা আছে সম্পূৰ্ণ কোণ বুলি। ইয়াতে সম্পূৰ্ণ কোণ মানে এটা বস্তুৰ সম্পূৰ্ণ এটা সাপোজ 360 ডিগ্ৰী যোনটা আছে সেইটো হল সম্পূৰ্ণ কোণ, ঠিক আছে। ইয়াতে ধৰা এটা ৰশ্মি ও এ অৱস্থানৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ এপাক ঘূৰি আহি পুনৰ ও এ অৱস্থান পালেহি এই ক্ষেত্ৰত সৃষ্টি হোৱা কোণটোক এটা সম্পূৰ্ণ কোণ বুলি কোৱা হয়। তোমালোকে এইটো কিতাপৰ পৰা চাই মুখস্থ কৰি ল'ব পাৰিবা, ঠিক আছে। মই বুজাই দিম পিছত। ইয়াতে এক্সাৰসাইজটো আৰম্ভ কৰাৰ টাইমত মই গোটেইখিনি বুজাই দিম ভালকে। তাৰপিছত ইয়াতে দিয়া আছে সৰল কোণ বুলি, ঠিক আছে। তাৰপিছত ইয়াতে দিয়া আছে কি সৰল কোণ। সৰল কোণ কাক বোলে যেতিয়া কি এটা কোণৰ মাপ কি থাকে 180 ডিগ্ৰী থাকে, ঠিক আছে। তাৰ মানে এইটো কোণ, তো সেইটো হল সৰল কোণ। তাৰ মানে বি ও এ এ ও বি যিয়েই হওক এইটো হ'ব কি সৰল কোণ। ইয়াতে কৈছে এ ও বি বিন্দু তিনিটা একেলগে, এই ক্ষেত্ৰত এ ও বি কোণটোক এটা সৰল কোণ বুলি কোৱা হয়। তো এইটোৰ পৰাও তোমালোকে মুখস্থ কৰি ল'ব পাৰিবা। তাৰপিছত দিয়া আছে সমকোণ, ঠিক আছে। সমকোণ মানে কি যিকোনো এটা কোণ 90 ডিগ্ৰী হ'ব লাগে। তাৰমানে ইয়াতে চিত্ৰটোত চোৱা বি ও এ তাৰমানে এই কোণটো কি কৈছে 90 ডিগ্ৰী বুলি কৈছে। তো ডেফিনেশ্যনটো তোমালোকে ইয়াৰ পৰা মুখস্থ কৰি ল'ব। সমকোণ কাক বোলে এটা সম্পূৰ্ণ কোণৰ 1/4 অংশক এটা সমকোণ বুলি হয়। তাইবা কি কৈছে এটা সম্পূৰ্ণ কোণৰ 4/1 অংশ, তাৰ মানে এইটো, ঠিক আছে। অংশক এটা সমকোণ বুলি কোৱা হয়। তাৰমানে এটা কোণৰ মান কি হ'ব লাগে 90 ডিগ্ৰী হ'ব লাগে। তাৰমানে এইটো কোণৰ মান আমাৰ কি আছে 90 ডিগ্ৰী আছে। তাৰপিছত এই কোণমান যন্ত্ৰ কেনেকৈ জোখে মই এইটো অলপ এক্সাৰসাইজটো আৰম্ভ কৰাৰ আগত সেইটো বুজাই দিম, ঠিক আছে। তাৰপিছত হৈছে কোণৰ ডিগ্ৰী। এইটো কোণৰ ডিগ্ৰী হৈছে 1 ডিগ্ৰী মানে 190 ভাগৰ 1 ভাগ হ'ল 1 সমকোণ মানে 90 ডিগ্ৰী, 1 সমকোণ 2 সমকোণ মানে 180 ডিগ্ৰী, ঠিক আছে। ইয়াতে আছে দিয়াই আছে গোটেইখিনি, তোমালোকে এইটো মুখস্থ কৰি ল'ব পাৰিবা। 1 সমকোণ মানে 90 ডিগ্ৰী, 1 সৰল কোণ বা 2 সমকোণ = 180 ডিগ্ৰী। এটা সম্পূৰ্ণ কোণৰ মাপ হৈছে 4 সমকোণ, টোটেল হ'ল 360 ডিগ্ৰী হ'ল। তো এইটো হৈ গ'ল। তাৰপিছত সূক্ষ্মকোণ ইয়াতে দিয়া আছে সূক্ষ্মকোণ। সূক্ষ্মকোণ কোণটো তোমালোকে সহজ ভাষাত মুখস্থ কৰি ল'বা। সূক্ষ্মকোণ মানে হ'ল 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু। তো এইটো হ'ল সূক্ষ্মকোণ। ইয়াতে ডেফিনেশ্যনটো দিয়া আছে, তোমালোকে মুখস্থ কৰি ল'বা এইখিনিলৈকে, ঠিক আছে। তো এক্সাম্পল হিচাপত কোণবিলাক দিয়া আছে এইবিলাক কোণ। তাৰপিছত দিয়া আছে স্থলকোণ। স্থলকোণটো হৈছে 90 ডিগ্ৰীতকৈ বেছি কিন্তু 180 ডিগ্ৰীতকৈ কম। তাৰপিছত প্ৰবৃত্তকোণ। প্ৰবৃত্তকোণ মানে 180 ডিগ্ৰীতকৈ বেছি কিন্তু 360 ডিগ্ৰীতকৈ কম বা সৰু, এইটো হ'ল প্ৰবৃত্ত। এতিয়া চোৱা এক্সাৰসাইজ। তো অনুশীলনী 7A। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু কাষত থকা বেল আইকনটো টিপি দিব। তো এতিয়া কাক বোলে লিখা ইয়াতে গোটেইখিনি দিয়াই আছে। সূক্ষ্মকোণ কাক বোলে, স্থলকোণ কাক বোলে, প্ৰবৃত্তকোণ কাক বোলে, সৰল কোণ, সমকোণ আৰু সম্পূৰ্ণ কোণ। এই 6টা বস্তু ইয়াতে ওলোৱাই আছে, তোমালোকে তাৰ পৰা মুখস্থ কৰি ল'ব পাৰিবা, ঠিক আছে। মই এইখিনি আৰু নকৰোঁ। এতিয়া চোৱা, তো ইয়াতে 2 নম্বৰ কুৱেশ্যনটো দিয়া আছে কি কোণ মাপকৰ সহায়ত তলত দিয়া জোখৰ একোটাকৈ কোণ অংকন কৰা। তাৰ মানে ইয়াতে 35 ডিগ্ৰী দিয়া আছে। এই 35 ডিগ্ৰী কোণ বনোৱাকৈ এনেকুৱা এটা চিত্ৰ আঁকিব লাগে, ঠিক আছে। কোণ মাপক মতে এইটো দি, ঠিক আছে। এইটো হ'ল কোণমান যন্ত্ৰ। এইটো দি আমি কি কৰিম এই মাপ হিচাপত আমি এটা কোণ 35 ডিগ্ৰী কোণ কৰাকে এটা চিত্ৰ অংকন কৰিম, ঠিক আছে। তো এতিয়া চোৱা আমাক কেনেকৈ অংকন কৰিব লাগে মই এইটোও বুজাই দিম। কিন্তু তাৰ আগত মই এইটো অলপ জুমকৈ দেখাই আছোঁ তোমালোকক কি কি দিয়া আছে। ইয়াতে চোৱা দুয়োটা সাইডৰ পৰা 0ৰ পৰা আৰম্ভ হৈছে। এইফালৰ পৰাও 0ৰ পৰা আৰম্ভ হৈছে কিন্তু এইটো ফালৰ পৰাও 0ৰ পৰা আৰম্ভ হৈছে, ঠিক আছে। তোমালোকে এইটো সাইডৰ পৰাও
হিসাব কৰিব পাৰো এইটো সাইডৰ পৰা হিসাব কৰিব এইফালৰ পৰা ওপৰটো 0 পৰা দিয়া আছে আৰু এইটো তলৰ পৰা 0 জিফালৰ পৰা হিসাব কৰা কিন্তু 0 পৰা হিসাব কৰিব লাগিব ঠিক আছে 0 10 20 30 40 50 60 70 80 90 এনেকৈ দিয়া আছে ইয়াতে 0 10 মানে 0 আৰু 10 ৰ মাজত 10টা দিয়া আছে সৰু সৰু দিয়া আছে ঠিক আছে তো এতিয়া চোৱা আমি কেনেকৈ ই কৰিব লাগে তো এতিয়া চোৱা ইয়াতে প্ৰথম কোণটো দিয়া আছে 35 ডিগ্ৰী ঠিক আছে আমি 35 ডিগ্ৰী কোণ কৰাকে এটা চিত্ৰ অংকন কৰিম এটো এক্সাৰসাইজ 7a ক্লাস 6 ঠিক আছে তো প্রথম কোশ্চেন নম্বৰ 2 দিয়া আছে 1 ৰ খিনি তোমালোকে নিজে নিজে মুখস্থ কৰি লবা ঠিক আছে কোশ্চেন নম্বৰ 2 ৰ 1 দিয়া আছে 35 ডিগ্ৰী আমাক 35 ডিগ্ৰী কোণৰ এটা চিত্ৰ অংকন কৰিব দিছে প্ৰথমত তোমালোকে কি কৰিবা এটা আষ্টানি লবা স্কেলে দি ঠিক আছে মই এটো দি আকি লৈছো এটো এটা আষ্টানি লৈছো হল এতিয়া তোমালোকে কি কৰিবা এই ইয়াতে জনটা এইটোৰ মিডল পয়েন্ট আছে ঠিক আছে এই মিডল পয়েন্টটো ইয়াতে ই কৰিবা মই যেনেকৈ কৰি আছো তোমালোকে এইটো নে বহাই লৈছা আৰু এই জনটা আজ আছে এইটো আজ একদম ইয়াৰ ওপৰে থাকিব ঠিক আছে ইয়াৰ ওপৰে ৰাখিবা এতিয়া ইয়াৰ পৰা হিসাব কৰা কিমান কৈছিল আমাক 35 ডিগ্ৰী ইয়াৰ পৰা হিসাব কৰা 0 10 20 30 আমাক কি কৈছে 35 কৈছে তো এইটো হল 40 এইটো হল 30 তাৰ মাজত এইটো আছে ঠিক আছে এইটো হ'ব ইয়াতে এটা পুট চিন দিয়া দিছো এতিয়া আমি কি কৰিম স্কেলে দিটো সংযোগ কৰি দিম এতিয়া স্কেলে দি আমি সংযোগ কৰি দিছো হৈ গল এতিয়া এটো এই কোণটো হ'ব 35 হৈ গল আমাক এইটোৱে আঁকিব দিছিল তাৰ পিছত আৰু এটা কৈছে 62 ডিগ্ৰী আৰু এটা আছে 2 নম্বৰ তোমালোকে সহজভাৱে আঁকিব পাৰিবা আৰু এটা আছে 62 ডিগ্ৰী ঠিক আছে এইটো আগতে কি কৰিবা এইটো আগতে এটা আজ দি লবা মই আগৰটো যেনেকৈ দিছো এইটো আগতে এটা আজ দি লোৱা ঠিক আছে আজটো হৈ গল এতিয়া ইয়াতে তো পুট থাকিল এতিয়া এই ইয়াৰে এইটো পুটচিন এই যোনটা আজ দি আছে দাগটো আৰু এই দাগ হোৱাকে ইয়াৰ এটা দাগৰ ওপৰত বহাই দিবা ঠিক আছে যেনেকৈ এনেকৈ মই বহাই আছো দাগৰ ওপৰত বহিছে বহিছে এতিয়া আমাক কি কৈছিল কিমান ডিগ্ৰীৰ কথা কৈছিল 62 ডিগ্ৰী লিখাই আছিল 62 ডিগ্ৰী এতিয়া আমি কি হিসাব কৰি চাম 10 20 30 ইয়াতে ডাইৰেক্ট 60 ইয়াতে আমাক কি কৈছে 62 ৰ কথা কৈছে ইয়াতে হল 60 তাৰ পৰা আমাক কেইটা যাব লাগে দুটা এটা দুটা মই ইয়াতে আছিল এটা দুটা ঠিক আছে ইয়াতে আছিল দুটা তো এটো উঠাই দিলো এতিয়া আমি এইটো স্কেলেৰে এটো আজটো সংযোগ কৰি দিম হৈ গল তো এই এঙ্গেলটো হল আমাক কি 62 ডিগ্ৰী বুজি পাইছো তোমালোকে এতিয়া ঠিক আছে তাৰ পিছত চোৱা 3 নম্বৰটো 3 নম্বৰটো দিয়া আছে 70 তোমালোকে পাৰিবা একে আছে 85 টো পাৰিবা 90 টো চোৱা 90 হল 90 ডিগ্ৰী যোনটা আছে এটো মই দেখাইছো কিমান নম্বৰ এটো 5 নম্বৰ এটো সব 5 নম্বৰ 5 নম্বৰটো দিয়া আছে 90 ডিগ্ৰী তো 90 ডিগ্ৰীৰ কাৰণেও এই একেই বস্তু আগতে এটা আজ দি লবা তে চোৱা আগতে এটা আজ দি লম হৈ গল আজটো যেহেতু আমাক 90 কৈছে সেই আগৰ নিচিনাই মই এইটো পয়েন্টক এই ইয়াতে ৰাখিম আৰু আজটো আজৰ ওপৰত বহাই দিম ঠিক আছে এতিয়া চোৱা 92 ডাইৰেক্ট সিধা চোৱা 90 ইয়াতে আছে এটা আজ দিলো এতিয়া মিলাই দিম এতিয়া চোৱা মিলাই দিম ডাইৰেক্ট তো ডাইৰেক্ট মিলাই দিম আজটো বেকা হৈছে তো যেই হোক আজটো মিলাই দিছো হৈ গল এইটো হল আমাৰ 90 ডিগ্ৰী ঠিক আছে এনেকৈ তোমালোকে যিমানখিনি আছে গোটেইখিনি পাৰিবা মই তাৰ পিছতো আৰু এটা আঁকিছো এই
142 এটা আছে 120 আৰু এটা আছে 140 মই এইটো 7 নম্বৰটো ৰাখিছো 140 ডিগ্ৰী তো এতিয়া চাওক 7 নম্বৰটো 140 ডিগ্ৰী এংগেলটো আমি কেনেকৈ ই কৰিব লাগে ঠিক আছে তো ইয়াতে প্ৰথমত আমি কি কৰিব লাগে এটা আজ দি ল'ব লাগে এটি স্কেল দি আজ দি ল'ব পাৰা মই এটো দি দিছো ঠিক আছে তো ইয়াতে কৈছে কি 140 ডিগ্ৰী হয় তো তাৰ কাৰণে কি কৰিবা এই এটুক পয়েন্ট কৰিলা ঠিক আছে এটুক পয়েন্ট কৰি আজৰ ওপৰত আজটো ৰাখিলা এতিয়া হিসাব কৰা এতিয়া সোয়া এফালৰ পৰা 0 পয়েন্ট হিসাব কৰা 0 10 20 এনেকে যায় যায় কিমান কৈছে 140 140 টু কত আছে ইয়াতে এটা পুট চিন দিলো ঠিক আছে এটো হৈ গল এতিয়া আমি থৈ দিছো এটো স্কেলাৰ এটো আমি কি এই পুট চিনৰ পৰা এই আজটো মিলাই দিম এতিয়া হৈ গল এই কোণটো হল আমাৰ কি 140 ঠিক আছে বুজি পাইছো এতিয়া এটো হল আমাৰ কি 140 তাৰ পিছত দিয়া আছে এটা মই একদম বেছি থকাটো এটা বুজাই আছো তোমালোকৰ কাৰণে এটা আছে 220 কিমান নম্বৰ 9 নম্বৰ এটা আছে 220 9 নম্বৰটো দিয়া আছে 220 ডিগ্ৰী ইয়াৰ কাৰণে কি কৰিবা এইটো এটা প্ৰথমত আজ দিলাম ঠিক আছে এতিয়া সোয়া প্ৰথমত এটা আজ দি লৈছো হল এটো আজ দি লৈছো এটো পয়েন্ট ধৰিছো এটো পয়েন্ট ধৰি কি কৰিবা ইয়াতে বহাই লো এটো সিধা সিধিকে হৈছে বহুৱা এতিয়া কি কৰিবা হিসাব কৰা ইয়াতে সোয়া টোটাল আছিল কিমান ইয়াতে এইটো এতে কৰিবা ইয়াতে কি হ'ব যদি এইটোৰ পৰা ধৰো ইয়াতে আছে টোটাল আছিল আমাৰ ইয়াৰ পৰা ডাইৰেক্ট সিধা সিধিও যদি ধৰো কি হৈ যাব 180 হ'ব ঠিক আছে এতিয়া এটো 180 তো নহয় আছে কিমান 220 আৰু বেছি আহিব লাগিব ঠিক আছে এতিয়া 180 তো এইখিনি হলে তাৰ মানে এতিয়া ই কৰিব এইটো আজ তোমালোকে এইটো ই আকাৰো দি ল'ব পাৰা যে ডট ডট আকাৰত দি ল'ব পাৰা নহলে আঁকি দি তাৰ পিছত মুছি দিবা কাট পেন্সিলে দি হৈ গল এতিয়া কি কৰিবা এইটো হল 180 তো আছে 180 লগত আৰু কি যোগ কৰিলে 220 হ'ব 180 লগত আৰু 40 যোগ কৰিব লাগে এতিয়া এইফালে বহাই এইফালৰ পৰা ইয়াতে হিসাব কৰা সিধা সিধি হল ঠিক আছে সিধা সিধি হৈছে এতিয়া এইফালৰ পৰা 0 10 20 30 40 তাৰ মানে ইয়াতে আহিল ইয়াতে আহিল ঠিক আছে এতিয়া ইয়াতে এইটো আজ দিয়া ইয়াতে কি কৰিম এইটো ইয়াৰ পৰা লগাই দিম দিছা এতিয়া সোয়া এইটো কিন্তু এইটো কোণ নহয় এতিয়া এই ফালৰ কোণটোহে হ'ব যে তোমাক 220 কৈছিল এই ফালৰ কোণটোহে আমি হিসাব কৰিলো এইটো হ'ব 220 যদি আৰু এটা আছে 200 ৰ ঠিক এইটো এনেকৈ হ'ব এই ফালৰ পৰা ঠিক আছে এইটো নহয় কিন্তু এইটো কোণ হলতো বহুত কম হৈ যাব 220 নহব তাৰ মানে এইটো এই গোটেইখিনি হল এইটো হল হৰল কোণটো হল 180 তাতকে আৰু 40 বেছি তাৰ 220 তো এইখিনিৰ পৰা আৰু এইখিনি বাঢ়িছো তো এইটো হল 220 ঠিক আছে তো কোশ্চেন নম্বৰ 2 খিনি হৈ গল তাৰ পিছত দিয়া আছে 3 খিনি মই ইয়াতে মই দেখাই দিম 3 খিনি দিয়া আছে কোণ মাপকৰ সহায়ত তলৰ কোণবোৰ জুখি মাপ উলিওৱা কি কৈছে কোণ মাপকৰ সহায়ত তলৰ কোণবোৰ জুখি মাপ উলিয়াব দিছে ইয়াতে সোয়া ইয়াতে কিমান ডিগ্ৰী কোণ আছে এটো আমি হিসাব কৰিম মই একবাৰ দেখাই দিছো যে এইটো পয়েন্ট আছে যে আৰু এই আজটো এইটো আজৰ ওপৰত ৰাখিম ইয়াতে এনেকে ঠিক আছে তো 0 আৰু এই পয়েন্টৰ ওপৰত ৰাখিছো হৈ গল এতিয়া হিসাব কৰা 0 ৰ পৰা ঠিক আছে হল 0 10 20 30 40 50 60 70 70 কে অলপ বেছি আছে নেকি বেছি নাই নাই পুরা 70 আছে ঠিক আছে ইয়াতে সিধা হিসাব কৰা এইটো বলে 70 হল এইটো হল কিমান ডিগ্ৰী আছিল এইটো 70 আছে তাৰ পিছত এইটো হিসাব কৰা এইটো হিসাব কৰিবা এনেকে কেনেকে গল
ঠিক আছে তাৰ পিছত এটো এনেকৈ বহাই দিয়া এনেকৈ আছে কোনটা এটো এতিয়া এটো ইয়াতে চোৱা তো আছে 0 10 20 সরি আছে 140 আছে ঠিক আছে 40 ডিগ্ৰী আছে এটো তাৰ পিছত এটো চোৱা এটো হিসাব কৰা নেকি কিমান ডিগ্ৰী কোণ আছে ইমান 130 আছে এটো আছে 130 এটো হিসাব কৰিবা ঠিক আছে এতিয়া এইখিনি হল তাৰ পিছত 4 নম্বৰ কোৱেশ্চনটো দিয়া আছে ধৰা এজন মানুহ পূবমুৱা হৈ থিয় হৈ আছে মানুহজনৰ এতিয়া কোণমুৱা হ'ব যদি ঘড়ীৰ কাঁটাৰ দিশত 4 ভাগৰ 1 ভাগ ঘূৰে প্ৰথমত মানুহজন কি পূবমুৱা হৈ ইফালে হৈ থিয় হৈ আছে চিত্ৰটো ইয়াতে চোৱা ইয়াৰ পৰা গটেখিনি আনসাৰ হৈ যাব পূবমুৱা হৈ থিয় হৈ আছিল ঠিক আছে তো ঘড়ীৰ কাঁটাৰ দিশত ঘড়ীৰ কাঁটা আমি কি জানোয়ে চোৱা ইয়াতে তো এটা কি কৈছে ঘড়ীৰ কাঁটা সাপোজ ইয়াতে এটা কি ঘড়ী বনোৱা আছে ঠিক আছে এটো এটা ঘড়ী আৰু ঘড়ীটো সদায় কি এইফালে ঘূৰে হল এইফালে ঘূৰে এটো হল ঘড়ীৰ কাঁটাৰ দিশত তো ইয়াতে চিত্ৰটোত চোৱা যেহেতু ঘড়ীৰ কাঁটাৰ দিশত পূবমুৱা হৈ থিয় হৈ আছে কিন্তু ঘড়ীৰ কাঁটাৰ দিশত 4 ভাগৰ 1 ভাগ ঘূৰে তো ঘড়ীৰ কাঁটাৰ দিশত মানে এইফালৰ পৰা এইফালে আহিছে যদি মানুহটো পূবমুৱা হৈ থিয় হৈ থাকি 4 ভাগৰ 1 ভাগ তো ইয়াতে 1 ভাগ 2 ভাগ 3 ভাগ 4 ভাগৰ 1 ভাগ ঘূৰিছে মানে ইয়াৰ পৰা কেৱল ইয়াতে আহিছে তো 1 নম্বৰ আনসাৰটো হ'ব দক্ষিণ তো 1 নম্বৰ আনসাৰটো হ'ব কি দক্ষিণ ইয়াতে কি লিখিবা 1 নম্বৰটো দক্ষিণ লিখি দিব পাৰো 4 1 নম্বৰ দক্ষিণ দক্ষিণ 2 নম্বৰটো কি আছে চোৱা তো 2 নম্বৰটো দিয়া আছে কি 2 ভাগৰ 1 ভাগ ঘূৰে তো ইয়াৰ পৰা যেহেতু ঘড়ীৰ কাঁটাৰ দিশত 1 ভাগ ঘূৰিছে তাৰ মানে পূবৰ পৰা ডাইৰেক্ট পশ্চিম ফালে আহিছে তো 2 নম্বৰ কোৱেশ্চনটো হ'ব পশ্চিম ঠিক আছে 2 নম্বৰটো হ'ব পশ্চিম তাৰ পিছত চোৱা 3 নম্বৰ ঘড়ীৰ কাঁটাৰ দিশত 1 ভাগ ঘূৰে ঘড়ীৰ কাঁটাৰ দিশত কি 1 ভাগ ঘূৰে পুৰা 1 ভাগ ঘূৰে ইয়াৰ পৰা ডাইৰেক্ট ইয়াত যাই আকৌ ইয়াতে আহে তো আগো কি হ'ব পূব ফালে আহিব যদি 1 ভাগ ঘূৰে ইয়াৰ পৰা ডাইৰেক্ট ঘূৰি ইয়াতে আহিব 1 ভাগ তাৰ মানে আকৌ পূব ফালে তাৰ 3 নম্বৰটো হ'ব পূব ঠিক আছে তাৰ পিছত 4 নম্বৰ কৈছে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত বিপৰীত উল্টা ফালে বিপৰীত দিশত 4 ভাগৰ 1 ভাগ তাৰ মানে ইয়াৰ পৰা উল্টা ইয়াৰ পৰা ইফালে আহে তো উত্তৰ হ'ব 4 নম্বৰটো হ'ব উত্তৰ তো এটো হ'ব কি এইটো উত্তৰ হ'ব ঠিক আছে 5 নম্বৰটো হ'ব ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত কেৱল উল্টা ইয়াৰ পৰা উল্টা ফালে ঘূৰিছে আকৌ 5 নম্বৰটো কি হ'ব পশ্চিম হ'ব তো 4 নম্বৰটো হ'ব উত্তৰ আৰু 5 নম্বৰটো হ'ব পশ্চিম আকৌ ঠিক আছে তাৰ পিছত 6 নম্বৰটো ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত 4 ভাগৰ 3 ভাগ 4 ভাগৰ 3 ভাগ মানে এটা দুটা তিনিটা হ'ব যেটো এটা বাদ দিব 4 ভাগৰ 3 ভাগ তাৰ মানে ইয়াৰ পৰা ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ইয়াৰ পৰা 1 ভাগ 2 এটো আহি ডাইৰেক্ট ইয়াতে আকৌ কি হ'ব দক্ষিণ হ'ব ঠিক আছে 6 নম্বৰটো দক্ষিণ হল তো এটো হ'ব 6 নম্বৰটো হ'ব দক্ষিণ তাৰ পিছত আজিৰ ভিডিঅ'ত এইখিনি লৈকে থাকক মই নেক্সট ভিডিঅ'ত ইয়াৰ পিছৰ পৰা আৰম্ভ কৰি দিম আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি ল'ব আৰু কাষত থকা বেল আইকনটো টিপি ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেন্ট কৰিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব ধন্যবাদ